ৰাজ্যত এতিয়া ভোগালীক আদৰাৰ পৰিৱেশ উথপ থপ আৰু ব্যতিক্ৰম নহয় বঙাইগাঁও জিলাও। আৰু এই মুহূৰ্তত মই আছোঁ বঙাইগাঁও জিলাৰ চিডলচুটিৰ কুচিয়াকাটাত। আৰু কুচিয়াকাটাত বৰ্ণালী সংঘ আৰু ৰাইজৰ সহযোগত এক মেজিঘৰ আৰু ভোগালী উৎসৱৰ আয়োজন কৰিছে। কিন্তু অতি আচৰিতভাৱে মই সেই যি মেজিঘৰ সাজাইছে তেওঁলোকে সেই আচৰিত দৃশ্যটো দেখাম। আচলতে এখন সুন্দৰ ঘৰ, এয়া যি গ্ৰাম্য সমাজৰ যি ঘৰ, সেই ঘৰ তেওঁলোকে ধুনীয়া ৰূপত উপস্থাপন কৰিছে। আচলতে বৰ্তমান যি দেখা যায় যে গ্ৰাম্য সমাজৰ যি ঘৰ সেয়া দেখিবলৈ পোৱা নাযায়, কিন্তু কুচিয়াকাটাৰ যিসকল বৰ্ণালী সংঘৰ যুৱক বা কুচিয়াকাটাবাসী ৰাইজে তেওঁলোকে সুন্দৰ ৰূপত এখন গাঁৱৰ এখন যি ঘৰ থাকে, কি থাকে ঘৰত, গাঁৱৰ ঘৰত, সেই গোটেইখিনি কথা সুন্দৰ ৰূপত উপস্থাপন কৰিছে। ইয়াত পানী আছে, মাছ আছে, আৰু তাৰোপৰি মই দেখাইছোঁ ইয়াত ভঁৰাল ঘৰ আছে। আচলতে অসমীয়া গ্ৰাম্য সমাজৰ অবিচ্ছেদ্য অংগ হ'ল ভঁৰাল ঘৰ, য'ত ধান সাঁচি ৰাখে। এই ভঁৰাল ঘৰ ধুনীয়া ৰূপত উপস্থাপন কৰিছে। তাত খালৈ আছে, এয়া হ'ল ভঁৰাল ঘৰ, ধুনীয়া সুন্দৰ ৰূপত তেওঁলোকে উপস্থাপন কৰিছে। আৰু আচলতে আজিৰ যিসকল প্ৰজন্ম তেওঁলোকে এইদৰে ভঁৰাল ঘৰ আচলতে দেখিবলৈ পোৱা নাযায়, কাৰণ আজিকালি গাঁৱত খুব কম সংখ্যক ভঁৰাল ঘৰ থাকে। ঠিক তেনেকৈ মই দেখাইছোঁ সম্পূৰ্ণ গাঁৱৰ এখন ঘৰৰ পৰিৱেশ। তেওঁলোকে দমকল, এয়া মহিলাসকল আহি উপস্থিত হৈছে, তেওঁলোকে দমকল সম্পূৰ্ণ খেৰেৰে দমকল সাজিছে। তাঁতশাল আছে, এয়া তাঁতশালত মহিলাসকল বহি আছে। ঠিক তেনেকৈ আমাৰ গ্ৰাম্য সমাজত বৰঘৰ থাকে, এয়া বৰঘৰ মোৰ যিসকল সাজিছে তেওঁলোকৰ এজন আছে ল'ৰা, মই কথা পাতিম। এই যিটো ইমান ধুনীয়া এটা বিষয়বস্তু কেনেকৈ মনলৈ আহিল আৰু কিমানজন ল'ৰা বা কেনেকৈ প্ৰস্তুত কৰা? আমি প্ৰথমতে আমি বৰ্ণালী সংঘৰ তৰফৰ পৰা ইছানিছক ধন্যবাদ জনাইছোঁ আমাৰ এইটো উপস্থাপন কৰাৰ কাৰণে। একচুৱেলি আমি এইটো বৰ্ণালী সংঘৰ তৰফৰ পৰা আমি আজি 7 বছৰ ধৰি এইটো কৰি আহিছোঁ। আমি প্ৰত্যেকবাৰে বেলেগ আমি থিম আমি উপস্থাপন কৰোঁ, ৰাইজৰ মাজত আমি আগবঢ়াই দিওঁ। আৰু এইবাৰ আমি সকলোৱে মিলি আমি যাতে আমাৰ যিটো পুৰণি সভ্যতা সেইখিনি আমি দাঙি ধৰিবলৈ আমি প্ৰয়াস কৰিছোঁ। আমি যাতে ভঁৰাল ঘৰ আমাৰ নতুন চামে দেখা পায়। আজি যিটো ভঁৰাল ঘৰ এইটো মানে মুঠতে নাইকিয়াৰ নিচিনা হৈ গৈছে। আমাৰ গাঁৱৰ যিটো পৰিৱেশ, আমাৰ সন্মুখত পুখুৰী লাগে, সেইখিনি আমি উপস্থাপন কৰিব চেষ্টা কৰিছোঁ। এখন ফুলনি বাগিচা আছে আৰু যিটো ঢেঁকীশাল আজি আমাৰ গাঁৱত, আমাৰ এইটো অঞ্চলত এইটো নাই। আমি সেইখিনি আমি ৰাইজৰ মাজত আমি মানে যিটো দেখাবলৈ আমি এইটো প্ৰয়াস কৰিছোঁ। আৰু পাকঘৰ, এইটো থকা ঘৰ, আৰু এইফালে আমাৰ যিটো শাল, আমাৰ আজি তাঁতশালো মোটামুটি নাইকিয়া হৈছে আমাৰ গাঁৱত। আমি এইখিনি আমি সকলোৱে মিলি মানে গোটেই বৰ্ণালী সংঘৰ আৰু কুচিয়াকাটাবাসী ৰাইজৰ প্ৰচেষ্টাত আমি এইখিনি দাঙি ধৰিবলৈ প্ৰয়াস কৰিছোঁ। কিমান দিন লাগিছে আৰু কিমানজন ল'ৰা? আমি মোটামুটি 50জন মান মানুহ আমি একদম নেৰানেপেৰা প্ৰচেষ্টাত আমি এইখিনি তৈয়াৰ কৰিছোঁ। ইয়াত আজি 15 দিনমান আমি কৰিছোঁ এইখিনি।